থাকিবলৈ জেগা নাই এতিয়া আমি সেই চেলেং পথাৰ গৈ পেলাই আছো এতিয়া এখন বাইকৰ দৃশ্য আপোনালোকে চাওক গছ উটি আহি গেটৰ ওপৰত গাড়ী এতিয়া ফাৰ্মৰ ঘৰ ভাঙি ছিঙি গাড়ী পুতি পেলালে আৰু ইয়াত যি দুৰ্গন্ধ মাৰিছে ছাগলী গৰু যিমান আছে সকলোবোৰ ইয়াত বেছিভাগেই মৰি গ'ল আৰু এয়া বৰ্তমান সময়ত ঘৰে ঘৰে সাহায্য মাস্ক খাদ্য আৰু পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে যিহেতু ইয়াত বহু বেছি এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশ মষিমূৰ কৰিবৰ কাৰণে বৰ্তমান সময়ত এইদৰেই মাস্ক বিতৰণ কৰা পৰিলক্ষিত হৈছে মাস্কৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰিছে বামুণপুখুৰীত আৰু ইয়াৰ যি এটা পৰিৱেশ মই আপোনালোকক বৰ্ণনা কি ধৰণে কৰিম এই ঘৰসমূহ দেখিছেই চাওক এফালৰ পৰা গোটেই ঘৰ তছনছ কৰি লৈ গ'ল ইয়াত থাকিব নোৱাৰা এটা পৰিৱেশ আৰু যি ধৰণৰ এটা গোন্ধ ওলাইছে এই দুৰ্গন্ধ এতিয়া আৰু এইসমূহ গৰু দেখিছেনে যেনে তেনে সিহঁতি জীৱন দান বুলি ক'ব লাগিব আৰু ইয়াত তেওঁলোকক খাবলৈ এতিয়া চাউল যিসমূহ দোকানত এতিয়া বেয়া হৈ গ'ল এই চাউলবোৰে এতিয়া খাই পেট ভৰোৱা পৰিলক্ষিত হৈছে এয়া বৰ্তমান চাওক এখন ঘৰৰ অৱস্থা ক'ত থাকিব কেনেকৈ থাকিব মানুহৰ অৱস্থা চাওক যি দিখৌ নৈৰ পলস সেই পলসে এতিয়া পুতি পেলোৱা পৰিলক্ষিত হৈছে এয়া বামুণপুখুৰীৰ ফিল্ড আচলতে পলসে পুতি পেলালে মই এতিয়া কোনফালে আপোনালোকক বৰ্ণনা কৰিম জীৱ জন্তুবোৰো যেনে তেনে নিজক আচলতে বচাইছে এনেকুৱা এটা ছিটুৱেশ্যন আৰু যিটো মই আপোনালোকক কিছুমান ঘৰ এটা ছাইডেতো ঘৰ একেবাৰে নাই তছনছ কৰি পেলালে কিছু ঠাইত ঘৰ বাচিছে যদিও কিছু ঠাইত একেবাৰে ঘৰ দুৱাৰ ভাঙি তছনছ হৈ পৰিছে আৰু এইখন গাড়ী ইতিমধ্যে পানীৰ তলত পুত গ'ল গোটেই গাড়ীখনে পানীৰ তলত পুত গ'ল আৰু গাড়ীখনৰ অৱস্থাটো যদি চাই আপোনালোকে চাওক কোনোফালে আচলতে জেগা নাই সকলোফালে বোকাময় এয়াই বৰ্তমান সময়ত পৰিস্থিতি এয়া বামুণপুখুৰীৰ বৰ্তমান সময়ত পৰিৱেশ যি পৰিৱেশ দেখিলে আপোনালোক আচৰিত হ'ব কেনেকুৱা এটা পৰিৱেশ আৰু এই ফিল্ডখনত চাওক পলসে আৱৰি ধৰিলে আৰু চাৰিওফালে যেতিয়া যাব কেৱল গোন্ধ এয়া মৃতদেহৰ গোন্ধ গৰু ছাগলী সকলোৰে মৃতদেহ পৰি আছে এনে এটা পৰিৱেশে বিৰাজ কৰিছে এয়া বৰ্তমান অবৰ্ণনীয় পৰিৱেশ বামুণপুখুৰীৰ ধান এতিয়া ৰ'দত দিব লগা হৈছে আৰু ৰাইজে এতিয়া পথত থাকিব লগা হৈছে এইফালৰ ঘৰ দুৱাৰ ভাগি শেষ এই ছাগলীটো যেনে তেনে জীৱন বাচিলে এইফালৰ পৰা সকলোবোৰ ঘৰ ভাঙি চিঙি তছনছ কৰি পেলোৱালে আৰু কোনোফালে আপোনালোকক দেখাম আপোনালোকে নিশ্চয় বুজি উঠিছে চাৰিওদিশে কেৱল দিখৌ নৈৰ প্ৰবল সোঁতে ধ্বংস কৰি নিছে আৰু স্কুলখন লাগে মই লগালগ কলোতো দি লগালগ যাচোন বোলো তালে লগালগ যাচোন বোলো একদম এটা মই ৰাতি এয়া চাওক কিদৰে এতিয়া তেওঁলোকে জীৱন কটাব লগা হৈছে এয়া বামুণপুখুৰীৰ পৰিৱেশ মই দেখাই আছোঁ গোটেই গলিসমূহত আপোনালোকে গোটেই লাইনবোৰত চাব ঘৰ দুৱাৰ ভাঙি তছনছ মানুহ কি ধৰণে আচলতে এতিয়া বসবাস কৰিব লগা হৈছে এই পৰিৱেশ দেখিলে আপোনালোকে সচকিত হ'ব আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত আচ্ছাৰ ফালৰ পৰা তেওঁলোকক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে কিন্তু যিসমূহ ঘৰ এই ঘৰত আচলতে এতিয়া কি ধৰণে তেওঁলোকে বসবাস কৰিব পলসে সকলোবোৰ ঘৰ পুতি পেলোৱা পৰিলক্ষিত হৈছে
যা যা দুদিন আগে আধা হয়ে যাবে বস না রয়েছে ভিতরকে তোমার লাগবে বাবু তুমি তোমার না যত পূজা লেন দিলে আধা হয়ে যাবে না তো খানা রাখলে না খানা রাখলে खाले खाले हाथ तुम को खाले बना वाला काम के बैठने आते हां हां अलीने सब दिन এতিয়া বামুণ পুখুৰীত আছোঁ। আপোনালোকে দেখিলে আচৰিত হ'ব। আৰু ইয়াত যি দুৰ্গন্ধ মাৰিছে, ছাগলী গৰু যিমান আছে সকলোবোৰ ইয়াত বেছিভাগেই মৰি গ'ল আৰু সেইবোৰ এতিয়া গেলি গৈছে। আৰু যি দুৰ্গন্ধ আৰু ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশ দেখিলে আপুনি আচৰিত হ'ব আচলতে দিখৌ নৈৰ বানে কি কৰিলে। কিন্তু এই ক্ষেত্ৰত বহুখিনি এনেকুৱা মানুহৰো ভুল আছে যিসকলে ইয়াত অবৈধভাৱে শিল খনন কৰিছিলে, যাৰ ফলত নৈৰ গতি এইফালে আহি এই গোটেই মানুহখিনি ধ্বংস কৰি থৈ গুচি গ'ল। মই ইয়াৰ বামুণ পুখুৰী বাগানৰ এই অঞ্চলটো আপোনালোকক পৰিৱেশ বৰ্তমান দেখাই গৈছোঁ। আপোনালোকে চাই যাওক, এয়া চাওক পলসে গোটেই ঘৰসমূহ কি কৰি পেলালে আৰু এই পথটোৱে এতিয়া তেওঁলোকৰ অস্থায়ী বাসস্থান হৈ পৰিছে। এইবোৰ ঘৰত এতিয়া তেওঁলোক আকৌ থাকিব কেনেদৰে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু এই পথটোতে এতিয়া আশ্ৰয়স্থল হিচাপে সকলো থাকিব লগা হৈছে। এয়া বামুণ পুখুৰীৰ পৰিৱেশ, ঘৰ দুৱাৰ ভাঙি এফালৰ পৰা তছনছ কৰিলে। বস্তু বাহানে ডিস্ট্রিবিউটেবল লৈ লওঁ এটা মই যিমান ঘৰটো একেবাৰে ভাগি গ'ল নেকি? ঘৰ ভাঙি গ'লো বাৰু একেবাৰে গৈ নগ'ল থাকিবলৈ কোনডোখৰত আছিলে, কোনফালে আছিলে মানে ঘৰ? এই ভিতৰত গোটেইবোৰ ঘৰে ভাগিলে নি? বেছিভাগ ঘৰে ভাগিলে। আশা কাম কৰোঁ জানানে, আশা কাম কৰে। অৱস্থা বেয়া কৰিলে মোৰ থাকিবলৈ জেগা নাই। এতিয়া আমি সেই চেলেং পথাৰত গৈ পেলাই আছোঁ। চেলেং পথাৰত আছেগৈ। এতিয়া কিবা কিবি যা যোগাৰ আপোনালোকে পাইছেনে নে নাই পোৱা? এতিয়া পাইছে। এইটো এতিয়া আচ্ছাৰ ফালৰ পৰা দিছে চাগে। তাৰ আগত চৰকাৰী কিবা সুবিধা? একো নাই, চৰকাৰী সুবিধা একো অহা নাই বৰ্তমান এতিয়ালৈকে। যি আহিছে আচ্ছাৰ ফালৰ পৰা, মেকিপুৰৰ পৰা। পানী আহোঁতে কি ধৰণে আপোনালোকে মানে কেনেকৈ কি ধৰণে বাচিলে এইটো কওকচোন। সেইটো সময়ত ক'ত আছিলে আপোনালোক? মুঠতে আমি সময় পোৱা নাই, একো বয় বস্তু ৰখাবলৈ আৰু চাবলৈ সময় নাই। আমি যি এনেকৈ জীৱনটো পাৰিছোঁ বচাইছোঁ আৰু ধন সম্পত্তি এৰি দিছোঁ। সেইবিলাক নালাগে। ল'ৰাটো গৰু ছাগলী চব নাই নাই। এতিয়া মোৰ ঘৰত 3টা বেমাৰী, মোৰ মাইকী মানুহ কিডনী একেবাৰে চুগাৰ একেবাৰে হেৰি হৈ আছে। এতিয়া মেডিকেলো নিব নোৱাৰি। মেডিকেলো নিব নোৱাৰোঁ, ঘৰত আছে। সেইটো ঘৰ এই পথাৰ মোৰ ঘৰটো। হয় হয় হয়, ৰোগী আপোনালোকে চাই আহিব পাৰে মোৰ ঘৰত। হ'ব। এয়া বৰ্তমান সময়ত একো আপোনালোকক বৰ্ণনা কৰিব নোৱাৰোঁ। এনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশৰ মাজত বৰ্তমান সময়ত আৰু এই আচ্ছাৰ ফালৰ পৰা তেওঁলোকক সাহাৰ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। দৰৱো লৈ আহিছে ৰাইজৰ সুবিধাৰ্থে। কি অৱৰ্ণনীয় পৰিৱেশ, মানে সঁচাকৈ আচৰিত লাগিছে। আপোনালোকে আমি দেখিছোঁ আপোনালোকে ইয়াত যথেষ্ট সাহাৰ্য প্ৰদান কৰিছে। এই ক্ষেত্ৰত
কি ক'ব আৰু আপোনালোকে কি হৈ মানে কোনোবা সংগঠন হৈ বা কেনেধৰণৰ আপোনালোকে ইনিচিয়েটিভটো লৈছে? আচলতে মানে ইয়াত বামুণপুখুৰী বাগিচাখন মেকিবৰ লগত মানে আমাৰ একেটা ডিভিজন বুলি ক'লেও হেৰি নহয়। আজি কিছু বছৰ আগতে আমাৰ এটা চুক্তিপূৰ্ণভাৱে মানে মেনেজমেণ্টে বামুণপুখুৰী বাগিচাখনক নিজৰ হেৰিত লৈছে। এতিয়া কথা হ'ল কি, ইয়াত মানে আমি এটা মেকিবৰ ৰাইজ হিচাপে আমি আহিছোঁ, 4জন ছাত্ৰ সন্থাৰ কৰ্মীসকলো আছে। আটাইতকৈ দুখৰ বিষয়, আজি 4 দিন হ'বলৈ হৈছে। 4 দিনত মানে ইয়াত যি ধৰণে আমাৰ ব্যৱস্থাপনা হ'ব লাগিছিলে, আজি মানুহ উদ্ধাৰৰ ক্ষেত্ৰত বা অন্যান্য যিখিনি ব্যৱস্থাপনা আমি পাব লাগিছিলে, বিভাগীয় কৰ্তৃপক্ষ আছে, মানে কোনো ধৰণৰ কাৰো খবৰেই নাই মানে। আৰু সময় আছে বাগিচাক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে, ভোট লৈ লওক। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু জোৰদাৰ পাব, এইটো একদম ঠিক কথা। আৰু আমি এই মুহূৰ্তত বেছি সমালোচনা কৰিব নাযাওঁ। আমি এটা কথা জানো যে আমি আমাৰ মানুহখিনিৰ লগত আছোঁ, আমাৰ সমাজখনৰ লগত আছোঁ। এইসকল আমাৰ আই মাতৃ হওক, এওঁলোকে যিটো মানে গেলা গোন্ধত আছে, মানে এই গেলা গোন্ধৰ তেওঁলোকৰ স্বাস্থ্যৰ মানে যি অৱনতি ঘটিব মানে, আৰু যেনেধৰণৰ মানে ইয়াত পৰিৱেশ এটা সৃষ্টি হ'বলৈ গৈ আছে, ইয়াৰ পিছত যিকোনো পৰিস্থিতি যদি মানে ইয়াত যদি হয় মানে তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া প্ৰশাসন হ'ব। আৰু জনপ্ৰতিনিধিৰ কথা আমি ইয়াত নকওঁ, মানে এইটো এটা নাম মাত্ৰহে বুলি আমি জানো। মানে ইয়াত জনপ্ৰতিনিধি বুলি এই যিটো শব্দ, মানে এই শব্দটো ইয়াত কোনো মানে নাই। মানে ইয়াত কাৰো কাণ সাৰ নাই। ইয়াত কোনোবা খবৰ ল'ব লাগে, কিবা ল'ব লাগে, এইবোৰ কোনো কথা নাই। মানে ইয়াত এটাই কথা হ'ল, বাগিচাৰ মানুহ হয় হ'ব, আৰু বাগিচাৰ মানুহ যেনে তেনে চলি যাব। ইয়াত কোনো আমাৰ মানে আমাৰ বেমাৰ আজাৰ নহয়। আমি কি ক'ম আৰু, আমি আমাৰ একো নাই। মানে তেজমংগলৰ মানুহ নহয় আমি। আমাক খালি ব্যৱহাৰ কৰক, যিমান পাৰে আমাৰ ৰাইজক ব্যৱহাৰ কৰক, আৰু ব্যৱহাৰ হৈ গৈছে সেই তেনেকৈ টাইপৰ। এতিয়া ইয়াত ঘৰ দুৱাৰ ভাগি শেষ হৈছে এই অঞ্চলটোত, ঘৰ একোৱেই নাই। মানে ক'বলৈ গ'লে আমাৰ একোৱেই নাই। সম্পূৰ্ণ বামুণপুখুৰী বাগিচা ধ্বংস বুলি ক'লেও মানে হেৰি নহয়। এটা ফেক্টৰী অৱস্থা বেয়া, আৰু এইটো সময় বাগিচাৰ মানে এই যিটো প্লাকিঙৰ টাইম থাকে, এইটো সময়তে উৎপাদন হয়, আৰু এই উৎপাদনৰ লগত সকলো বস্তু ডিপেণ্ডেবল থাকে। কিন্তু এতিয়া বাগিচাখনে যেতিয়া এইটো গতি হৈছে, আজি আমি ইয়াত মেনেজমেণ্টক আমি মানে যেনেধৰণে কৈছোঁ, তেখেতলোকৰ যি সহায় সহযোগ আমি পাইছোঁ, অকল তেখেতলোকে যদি কৰি থাকিব, তো বাগিচাখনে সম্পূৰ্ণ শেষ হৈ যাব। মানে মেকিপুৰে যি ধৰণে কপাৰেশ্যন কৰি আছে বামুণপুখুৰীৰ লগত, এইটো মানে ভাবিব নোৱাৰা। আৰু ইমান কপাৰেশ্যনতো বেলেগে নকৰিলেহেঁতেন। মানে আৰু এটা কথা, ইয়াত যে পানী এফালে সোঁত লৈছে, আমি শুনিবলৈ পাইছিলোঁ এই গোহাঁইবাৰী এই অঞ্চলটোত কিন্তু অবৈধ শিল খননো হৈছিলে। তাৰ ফলতে ইয়াত ব্যাপক প্ৰভাৱ পৰিছে নেকি বানৰ? এইটো আপুনি কি ভাবে? আচলতে চাওক, এই কিছুমান নামধাৰী থাকে। আজি মই সমাজত এতিয়া ডাঙৰ কথা ক'ম, আৰু কালি গৈ পেলাই মই তেনেধৰণে অনৈতিক কাৰ্যকলাপবিলাকত লিপ্ত থাকিম। কিছুমান আপোনালোকৰ নিচিনাও 2-4জন আছে। এতিয়া আমি নাম ক'বলৈ এই মুহূৰ্তত অকণমান বেয়া পাইছোঁ, আৰু তেখেতলোকৰে সাহসিকতাত আচলতে এইবোৰ খনন হৈ গ'ল, আৰু তাৰ পৰিণতি আজি এইবোৰ মানে ভুগিবলগীয়া হৈছে। ঠিক আছে। এফালে কাপোৰৰ ব্যৱস্থা কৰা হৈছে, যিহেতু মানুহৰ কাপোৰ সকলোবোৰ শেষ হৈ গ'ল। সমান্তৰাল হৈ ইয়াত পানীৰ ব্যৱস্থা কৰা হৈছে, যাতে খোৱা পানী এটোপাও তেওঁলোকে লাভ কৰে। কি এক পৰিঘটনা, আচলতে আপোনালোকক কেনেকৈ বুজাম, অস্বস্তিত পৰিছোঁ। দেখাবলৈ আচলতে বেয়া লাগিছে এনেকুৱা এটা পৰিৱেশ। এয়াই বৰ্তমান সময়ত পৰিৱেশ, আৰু এই পৰিৱেশ পৰিস্থিতিৰ সৈতে মোকাবিলা কি ধৰণে কৰিব লাগে, আচলতে এইবাৰ প্ৰথম হৈছে আৰু এতিয়া শিকি গৈছে। কাৰণ বাৰে বাৰে যিকোনো ঠাইত য'ত বানপানী হৈ থাকে, তাৰ প্ৰতি ৰাইজৰ একোটা আইডিয়া থাকে, আৰু কি ধৰণে তেওঁলোকে বানৰ পৰা সকাহ পাব লাগে এইখিনি যথেষ্ট আইডিয়া থাকে। কিন্তু ইয়াত কোনো দিন বানপানী দেখা নাছিলে। তেনেস্থলত এনেকুৱা এটা অঞ্চলত ৰাইজে এতিয়া কি ধৰণে তেওঁলোকে মোকাবিলা কৰিব লগা হৈছে, এইখিনি আপোনালোকে নিশ্চয় বুজি উঠিছে। ঘৰ দুৱাৰ ভাঙি শেষ, আৰু এইবোৰ পলস চাওক, দিখৌ নৈৰ পলস, এই পলসে সকলোবোৰ তছনছ কৰি পেলাইছে। আৰু আজি 4টা দিনৰ সময় হ'ল, এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী প্ৰশাসন কোনো সহায় সহযোগিতা নাই। আৰু ইয়াত এতিয়া আমি দেখিবলৈ পাইছোঁ আচ্ছাৰ ফালৰ পৰা কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। আৰু এই পৰিৱেশ পৰিস্থিতিত কি ধৰণে এতিয়া জীৱন কটাব লগা হৈছে, এইখিনি কথা আপোনালোকে নিশ্চয় দৃশ্যবোৰ দেখি অনুভৱ কৰিব পাৰিছে। এতিয়া মানে জেউৰা চব লৈ গুচি গ'ল ন? ভঁৰালৰ ধান তিতিলে নেকি আপোনালোকৰ? কি কৰি আছিলে সেইটো সময়ত যেতিয়া পানী আহিছিলে আপোনালোকে? আমি কি কৰোঁ নাই, ছাগলী গৰু বচাওঁতে মানে বচাব নোৱাৰিলোঁ। মানুহ পোৱালি ছোৱালী লৈ পেলাই গোটেইখিনি আমি ফেক্টৰীলৈ গ'লোঁ। ফেক্টৰীৰ পৰা
মানে ইয়াৰ চাইছোঁ একদম চুমানি লিখীয়া গোটেইখিনি ঘৰ চৰ যিমান বৰ্তন চব উঠাই পিনি ঘৰে সৈতে লৈ গ'ল। আপোনালোক মানে চব এতিয়া ফেক্টৰীতে থাকিলেগৈ নিয়া মানুহ গোটেই মানে 2 নিশাৰ ফেক্টৰীতে থকা হ'ল। ফেক্টৰীয়ে বচালে আৰু চব ফেক্টৰীয়ে বচালে গোটেইখিনি। এই যিটো চাম চাই আছে আপুনি, এইখন গাঁৱে গোটেইখিনি গাঁৱে ভূঞে গোটেইখিনি গৈ মানে কি আপোনাৰ ফেক্টৰীত থকা হ'ল। ফেক্টৰীটোৱে বচালে। হয় হয়। এতিয়া গৰু ছাগলী মানুহ ৰাইজৰ নাই, গোটেইখিনিয়েহে মানে কি কুকুৰা গৰু হাঁহ খুব কমহে গোটেইখিনি বাচিছে। মৰি থাকিলে আৰু। এতিয়া পানীটো কোনটো ছাইডৰ পৰা আহিলে? পানী এইটো নৈটো কাষত লাগি আছে। নৈটো মানে কি বেছি দূৰত নহয়, নৈটো আছে। নৈটো হেৰিৰ পৰা গোটেইখিনি পানী ডাইৰেক্ট এইফালে আহিলে। ইয়াতে শিল খননটো এইডোখৰত হৈছিলে নেকি? খনন চলি আছিলে? শিল খননটো ইয়াতো হৈছিলে, তাৰ সিটো পাৰতে হৈছিলে, এই ছাইডতে হৈছিলে। তো সেই খননৰ কাৰণে গতিটো এইফালে ল'লে চাগে, নহয় জানো? হ'ব পাৰে মানে। আৰু পানীটো বেছি প্ৰত্যেক বছৰত কেইবছৰ বাৰ আগতে দেখিছেনে এনেকুৱা বান? এনেকুৱা নাই পোৱা। মানে একদম সৰু কালত পাইছিলোঁ, কিন্তু সিমান ডাঙৰ নাই পোৱা। ঘৰৰ একো বস্তুৱে নাই চাগে ন? নাই গোটেইখিনি লৈ গ'ল গোটাই। এয়াই বৰ্তমান সময়ত পৰিৱেশ। আপোনালোকে চাওক, আৰু আপোনালোকে ঘৰটো নিৰীক্ষণ কৰিলেই চাওক পানীৰ ৱাটাৰ লেভেল ক'লৈ গৈছিলে। আৰু ইয়াত তেওঁলোকৰ প্ৰাণ বচালে বামুণপুখুৰী ফেক্টৰীটোৱে সকলোৰে প্ৰাণ বচালে। ফেক্টৰীৰ ওপৰত থাকিলে ন আপোনালোক? ফেক্টৰী ডুব গ'ল নে? ফেক্টৰী ডুব গৈছিলে নে বাৰু? তলৰখিনি তলত মানে কি তলৰে চামটো ডুবি গৈছিলে, ওপৰত থাকিলে? গোটেইবোৰ ওপৰত থাকিলে ন? গোটেইখিনি ওপৰতে। এয়াই বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি। আৰু এই ঘৰটো চাওক, গোটেইটো ছাইডৰ ঘৰ ভাঙি তছনছ কৰি পেলালে। এইফালৰ ঘৰ ভাঙি তছনছ কৰিলে। এই ঘৰটো যদি মই জুম কৰি দেখাওঁ, এইটো ঘৰ ভাঙি তছনছ কৰিলে। ইয়াত ঘৰ বুলিবলৈ আচলতে নাই, সকলোবোৰ ভাঙি তছনছ কৰিলে, চুৰমাৰ কৰিলে। আৰু পথাৰ বুলিবলৈ নাই, পলসে আৱৰি ধৰিলে। এয়া বৰ্তমান সময়ত। আৰু এই পথটো চাওক, বামুণপুখুৰী, এই পথটো আচলতে পথ হৈ থকা নাই, গছ গছনি জেওৰা এফালৰ পৰা ভাঙি চুৰমাৰ কৰিলে। এই ঘৰখন যদি আপুনি চাই, ঘৰখন তলত চাওক, ভাঙি চিঙি চুৰমাৰ কৰিলে। কি পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছে এতিয়া এই অঞ্চলৰ ৰাইজ। নাজিৰা সমজিলাৰ ভিন্ন প্ৰান্তৰ সকলোবোৰ ৰাইজেই এতিয়া বানৰ কবলত, দিখৌ বানপানীৰ কবলত পৰি একাকাৰ হৈ পৰা পৰিলক্ষিত হৈছে। বাসগৃহৰ অৱস্থা চাওক, এই ঘৰৰ অৱস্থা আপুনি চাওক, অনুভৱ কৰক। তাৰপাছত ইয়াত কিমান এটা জোৰত, প্ৰচণ্ড জোৰত পানী আহিছিলে। এই গৰুসমূহ যেন তেন বাচিছে। আৰু পথৰ অৱস্থাটো চাওক, চাৰিওফালে টচ নচ কৰি লৈ গুচি গ'ল, কিমান এটা প্ৰবল সোঁতত। আৰু এই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে, অনুভৱ কৰিছে। গাড়ী কেইখন গাড়ী বুৰিলে? বাইক স্কুটি আৰু চাৰিচকীয়া গাড়ী পূৰা ডুব গ'ল ন? হয়। এয়া বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি। মানুহৰ ঘৰৰ টিনপাত আনি পথাৰত পেলালে। এয়া মই আপোনালোকক দেখাইছোঁ, মই নাজিৰা সমজিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আপোনালোকক দেখাইছোঁ। আৰু এয়া দেখাইছোঁ মই বামুণপুখুৰীৰ পৰিৱেশ। কি ধৰণে গোটেই পথাৰসমূহ পলসে ঢাকি পেলালে। আৰু ইয়াত খেতি কেনেকৈ কৰিব? যাৰ যি সপোন আছিলে, সপোন আচলতে কি হ'ব মানুহৰ, চাওক। গছ উটি আহি গেটৰ ওপৰত, আৰু এইডাল গছ, এইটো লাইনৰ পোষ্ট ভাগি ইয়াত পৰি আছে। কিমান স্পীডত আহিছে, লাইনৰ পোষ্ট ইয়াত ভাগি পৰি আছে সমান্তৰালভাৱে। এইটো চাওক, গছে খুন্দা মাৰি গেট ভাঙি দিছে। আৰু গছডাল কি ধৰণে গেটত লাগি আছে, এইটো অনুভৱ কৰি, সেইটো দেখি আপোনালোকে অনুভৱ কৰিছে যে ইয়াত কেনেকুৱা এটা প্ৰচণ্ড সোঁত বলিলে। এই সোঁতে সকলোবোৰ তছনছ কৰিলে। এই গছডাল চাওক আপুনি, গেট ভাঙি চুৰমাৰ কৰি পেলালে। কি ধৰণে আছে ভয়াৱহ ৰূপত। এইবোৰ কাৰেণ্ট, এইবোৰ কাৰেণ্টৰ ৱাৰ কি ধৰণে পৰি আছে। গোটেই পথটো চাওক, চুৰমাৰ হৈ গ'ল। মানুহৰ ঘৰ আছিলে নি ইয়াত? এয়া চাওক, স্কুটি কি ধৰণে এতিয়া পলসৰ মাজত পোত খাই আছে। স্কুটি পলসৰ মাজত পোত খাই আছে। সেইখন কি হয়, গাড়ী নেকি? নীলা আকাৰৰ, হয়। এয়া চাওক, পলসৰ মাজত পোত খাই আছে। কি পৰিৱেশ পৰিস্থিতি। আৰু এই পৰিস্থিতি আৰু এই ঘৰটো চাওক, এই ঘৰটো ক'লৈকে পানী উঠিলে। আৰু এই ঘৰটোত এনেকৈ মানুহ জীয়াই থকাটো সম্ভৱ নে? কাৰেণ্টৰ ৱাৰ কি ধৰণে ইয়াত পৰি আছে। আৰু আপোনালোকক মই এইখিনি দেখুৱাবলৈ পূৰ্বতেও ইয়ালৈ আহিব নোৱাৰোঁ, কাৰণ ইয়াত সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছিলে। আৰু ইয়াত যিহেতু বিদ্যুতৰ একেবাৰে কাৰেণ্ট নাই, আমাৰ নিজৰ ঘৰো বুৰিছে পানীত, আৰু একেবাৰে কাৰেণ্টৰ ব্যৱস্থা নাই। সেয়ে অতি কষ্টৰ মাজেৰে কিন্তু এইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যি নহওক, ইয়াত আমাৰ মানুহৰ ভুল আছে। প্ৰকৃতিৰ সৈতে খেলা কৰিলে একাংশই, যিসকলে ইয়াত অবৈধভাৱে শিল খনন কৰিলে। ফলশ্ৰুতিত ইয়াৰ সোঁত কিন্তু এইফালে ববলৈ ধৰিলে। আৰু ফলশ্ৰুতিত গোটেই অঞ্চলটোৱে একেবাৰে ধ্বংস হৈ গ'ল। এইটো ঘৰ
ইয়াত ঘৰ আছে বুলি আপুনি এতিয়া অনুভৱ কৰিব পাৰিবনে? এইটো ঘৰ চাওক, আপুনি চাওক, এইটো ঘৰ বুলি আপুনি অনুভৱ কৰিবনে? গোটেই ঘৰ ভাঙি তছনছ হৈ গ'ল। ঘৰ বুলিবলৈ ইয়াত একোৱে নাই, সকলোবোৰ শেষ হৈ গ'ল। কি পৰিৱেশ পৰিস্থিতি। এইটো ঘৰটো আপোনাৰ আছিলে নেকি? এইটো সময়ত আপুনি ক'ত আছিলে যেতিয়া পানী আহিছিলে? ক'ত? আমি ওলাই আছোঁ, উপায় নাই। ফেক্টৰীলৈ গুচি গ'ল নে ক'ত থাকিলেগৈ আপোনালোক ৰাতিটো? নোৱাৰিলোঁ নহয়। ক'ত থাকিলে আপোনালোক? মন্দিৰৰ ওপৰত থাকিলোঁ। মন্দিৰৰ ওপৰত? মন্দিৰৰ ওপৰতে গোটেইবোৰে মানে জীৱন বচালেগৈ আৰু ঘৰৰ আৰু বয় বস্তু চব শেষ হৈ গ'ল? চব কি হয় ক'ব নোৱাৰোঁ, চব মানে ঘৰটো পৰিলে নাই, ঘৰটো বাগৰি গ'ল। একো নাপালোঁ। জীৱ জন্তু আছিলে? কিবা কিবি জীৱ জন্তু আছিলে নেকি? কিবা কিবি কুকুৰা কুকুৰা চব মৰিলে? গাহৰি চব মৰি গ'ল ন? এইফালে ঘৰ বাইকখন ইয়াত আছিলে নে পিছফালে আছিলে? এইখন এই উটি অহাখন এতিয়া আছিলে ন? অঁ, এতিয়া সেই ওপৰ চাদৰ ওপৰতে থাকিলে ন আপোনালোক? তলৰ এইটো ঘৰ গোটেইটো ভাগি থাকিলে? নামঘৰ ভাগি আছে। এইফালে বাগান গোটেই পাতলৈকে পলস হৈ গ'ল। গোটেই বাগানখনে পলসে ঢাকি পেলালে। এই পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিলে। চাওক চব গোটেই ঘৰটো গুচি গ'ল ন? এইখন দোকান আছিলে নেকি? অঁ, দোকানখন যেনে তেনে থাকিলে নেকি? চব গুচি গ'ল, পলসে ঢাকি নিলে। ছাগলীকেইটাও যেনে তেনে বাচিলে এইকেইটা ন? অঁ, চব গুচি গ'ল। ইয়াত ঘৰ বুলিবলৈ একো নাই, সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিলে। ইয়াত ঘৰৰ একো চিন চাপ নাই, গোটেই ঘৰ খতম হৈ গ'ল, একোৱেই নাই। ইয়াৰ হনুমান মূৰ্তিভাগ আছে ন? এই মূৰ্তিভাগো আছে, বাকী সকলোবোৰ পুত গ'ল। ইয়াৰ পানী এতিয়াও সেইফালে গৈয়ে আছে, এইখিনি পানী কমা নাই কিন্তু। অলপ পানী দিবি হৌ। ৰাতি ক'ত থাকিলেগৈ আপোনালোক? সেইদিনা পানী হওঁতে ইয়াতে থাকিলে? নাই নাই, ৰাতি পানী অলপ গুচি গ'ল। যেতিয়া পানী হ'ল তেতিয়া গুচি গ'ল। চাদৰ ওপৰত থাকিলে নে? মানুহ ঘৰত থাকিলে নে? ফেক্টৰী গুচি গ'ল? মানুহ ঘৰ। অঁ অঁ, চটৰ ওপৰত থাকিলে? এইখন বাইক ভাগি ছিগি শেষ। বাইকখন কাৰ হয়? এইখন আপোনাৰ বাইক? ইয়াতে এনেকৈ ষ্টেণ্ড কৰিছিলে নে ক'ৰবাত পৰি আছিলে? এইখন ফাৰ্ম আছিলে? ফাৰ্ম কৰিছিলে আপুনি? এইখন বাইকৰ দৃশ্য আপোনালোকে চাওক, ভাঙি ছিঙি চুৰমাৰ কৰি নিলে। যিটো এটা সোঁত, এই সোঁতত এপাচি ভাঙি খতম হৈ গ'ল। আৰু ইয়াত এইখন প্ৰিণ্টিং এটা মেচিন আছিলে, ডিজিটেল মেচিন। এইটোৰ দামটো কিমান আছিলে? 2,70,000 টকীয়া এটা প্ৰিণ্টিং মেচিন, যিটো এতিয়া উটি গৈছে। ইয়াত লাখ টকীয়া অৰ্থাৎ কোটি টকাৰ সপোন ৰচি এখন ফাৰ্ম খুলিবলৈ চেষ্টা কৰিছিলে, গোটেই ফাৰ্ম উটুৱাই লৈ গুচি গ'ল। আৰু ফাৰ্মৰ যি সপোন চূৰ্ণ বিচূৰ্ণ কৰি দিলে। আৰু এখন চক গাড়ী ক'ত সোমাই আছে? এইখন গাড়ী এতিয়া ফাৰ্মৰ ঘৰ ভাঙি ছিঙি গাড়ী পুতি পেলালে। আৰু দুখন গাড়ী আছে ইয়াত। সেইখন এখন ইণ্ডিগ' আৰু এখন মাৰুতি 800, নহয় জানো? দুখন গাড়ী এতিয়া। এখন ইণ্ডিগ'খন চাওক,
তাঁতীশাল সেই কিনছা এখন 28 যায় এখন 32 যায় দুখন তাঁতীশাল 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 উটি গ'ল আৰু ক'ত আছিলে একচুৱেলি গ্ৰেছটো ইয়াত আছিলে নেকি ইয়াৰ পৰা উটুৱাই লৈ গ'ল গাড়ীখিনি ইয়াতে আছিলে নে আগৰ ইয়াত আছিলে ইয়াৰ পৰা উটুৱাই লৈ গুচি গ'ল এইটো ট্ৰান্সফৰ্মাৰ দেখিল না এইটো গ'লেই আৰু এইটো তেলখিনি গুলিখিনি লাইনৰ ট্ৰান্সফৰ্মাৰো উটুৱাই নিলে কিনি আনিছিলে এইটো ইণ্ডাষ্ট্ৰী সপোন চব এখন ফাৰ্ম দুখনকৈ ফাৰ্ম আছিলে কোটি টকা খৰচ কৰি ফাৰ্ম বনাইছিলে গোটেই ফাৰ্ম উটি তছনছ হৈ গ'ল আৰু পৰিৱেশটো চাওক দুখনকৈ গাড়ী এতিয়া এই তলত আবদ্ধ হৈ আছে এখন এপাচি বাইক এইটো ট্ৰেন্সফৰ্মাৰ চব এফালৰ পৰা ধ্বংস গোটেইখিনি এফালৰ পৰা ধ্বংস কৰি পেলালে আৰু এইখন ফাৰ্মৰ অৱস্থা চাওক এতিয়া আৰু দুদিনমানৰ পাছত ইয়াত থাকিব নোৱাৰিবি